A very good morning to all of you. আমি সকলোৱে জানো যে আমাৰ ভাৰতবৰ্ষৰ অৰ্থনীতিত নীতি আয়োগৰ এটা বহুত গুৰুত্বপূৰ্ণ ভূমিকা আছে। এই নীতি আয়োগত কিছুমান সালসলনি আমি দেখিবলৈ পাইছোঁ। ইয়াৰ ৰিকনষ্টিটিউশ্যন হৈছে ইয়াৰ ষ্ট্ৰাকচাৰ ৰোল আৰু গভৰ্নেন্সৰ ৰিফৰ্মছৰ কথা আমি আজি আলোচনা কৰিম। ইয়াত আপুনি দেখিছে যে প্ৰধানমন্ত্ৰীয়ে এজন বিশেষ মানুহৰ লগত তেওঁ হেণ্ডশ্বেক কৰি আছে। কোন হয় এগৰাকী? তেওঁ হৈছে অশোক লাহিৰি আৰু তেওঁক এপইণ্ট কৰা হৈছে নীতি আয়োগৰ ভাইচ চেয়াৰমেন হিচাপে। বহুত এটা গুৰুত্বপূৰ্ণ পোষ্ট, কাৰণ চেয়াৰমেন যদিও প্ৰাইম মিনিষ্টাৰ হয় নীতি আয়োগত, এইজন ব্যক্তি ভাইচ চেয়াৰমেন যিজন হয় তেওঁহে আচলতে কাৰ্যকৰী ৰোলত ভূমিকাত থাকে আৰু তেওঁ যেনেধৰণে পৰিচালিত কৰিব আৰু তেওঁ চিন্তন কৰিব, এই চিন্তাৰ পৰাই আমাৰ ইকনমিক গুৰুত্বপূৰ্ণ অৰ্থনৈতিক নীতি বা ইকনমিক পলিচিছবিলাক আমি ভাৰতবৰ্ষত ৰূপায়ণ হোৱা দেখিবলৈ পাম। এতিয়া নীতি আয়োগৰ বিষয়ে এই নিউজটো আহিছে, নতুন এজন ভাইচ চেয়াৰমেন এপইণ্ট হৈছে, তাৰ বিষয়ে আমি পঢ়িছোঁ। সেই সূত্ৰে আমি জানিব লাগিব যে নীতি আয়োগ কি হয়। নীতি আয়োগ 2015 চনত 1 জানুৱাৰী 2015 চনত এই প্ৰতিষ্ঠানটোক প্ৰতিষ্ঠা কৰা হৈছিলে। আৰু কিয় কৰা হৈছিলে? ইয়াৰ আগতে নাছিলে নেকি একো? ইয়াৰ আগতে আছিলে আমাৰ প্লেনিং কমিশ্যন। আপোনালোকে হয়তো শুনিছে যে 5-year প্লেনছৰ অনুসৰি আমাৰ যিমান অৰ্থনৈতিক নীতি আছে এই নীতিবিলাক নিৰ্ধাৰণ কৰা হৈছিলে। আৰু এই 5-year প্লেনছবিলাক আমাৰ স্বাধীনতাৰ পিছৰে পৰা এই 5-year প্লেনছ আমাৰ তেতিয়াৰ যি স্বাধীনতা যেতিয়া আমি লাভ কৰিলোঁ তেতিয়াৰ সেই সময়ৰ আমাৰ প্ৰধানমন্ত্ৰীয়ে ৰাছিয়া বা সেই সময়ৰ USSRৰ যি প্ৰগতি হৈছিলে, যি ডেভেলপমেণ্ট হৈছিলে তাৰ পৰা বহুত উৎসাহিত হৈছিলে। আৰু তেওঁলোকৰ তাত এই 5-year প্লেনৰ দ্বাৰা তেওঁলোকে চেণ্ট্ৰেলাইজড মানে কি? ইউনিয়ন গভৰ্ণমেণ্টে কিছুমান সিদ্ধান্ত ল'ব আৰু এই সিদ্ধান্ত অনুসৰি আমাৰ গোটেই পলিচিছবিলাক আমাৰ ৰাজ্যসমূহত ৰূপায়ণ কৰা হ'ব। এনেধৰণৰ 5 বছৰৰ পৰিকল্পনা এই USSRে যেনেকৈ লৈছিলে, তাৰ দ্বাৰা যেনেকৈ প্ৰগতি দেখিবলৈ পোৱা গৈছিলে, সেই তেনেকুৱাকৈ আমাৰ দেশত ৰূপায়ণ কৰিবৰ কাৰণে জৱাহৰলাল নেহৰুৱে 5-year প্লেন আনিলে। এতিয়া এইটো এক্সট্ৰিমলি চেণ্ট্ৰেলাইজড আছিলে আৰু চেণ্টাৰে যি ক'ব সেই অনুসৰি আমাৰ ষ্টেটছবিলাকত বা আমাৰ ৰাজ্যসমূহত ৰূপায়ণ কৰাৰ এটা নিৰ্দেশ আছিলে। এতিয়া কথাটো এনেকুৱা হয় যে আমাৰ ইয়াত আমি দেখিবলৈ পাওঁ এইটো এটা ছ'চিয়েলিষ্ট নৰ্ম বা কমিউনিষ্ট ষ্টেটবিলাকত এনেকুৱা ধৰণৰ আমি যি ধাৰণা আছে বা আমাৰ যি ব্যৱস্থাপনা আছে বেছিকৈ দেখিবলৈ পোৱা যায়। কিন্তু 1991ৰ পিছত আমাৰ যিটো অৰ্থনৈতিক ব্যৱস্থাপনা, আগতে যদিও আমি ছ'চিয়েলিষ্ট দেশ হিচাপে এখন দেশ হিচাপে আমি আগবাঢ়িছিলোঁ, কিন্তু 1991ৰ পিছত আমি যেতিয়া LPG ৰিফৰ্মছ আনিলোঁ, তাৰে পিছৰে পৰা আমাৰ দেশৰ যিটো ব্যৱস্থাপনা তাত লিবাৰেলাইজেশ্যন আহিলে, প্ৰাইভেটাইজেশ্যন আহিলে, গ্ল'বেলাইজেশ্যন আহিলে। আৰু এই সূত্ৰে আমাৰ যিটো 5-year প্লেনৰ ব্যৱস্থাপনা ইয়াৰ লগত ঠিক খাপ নেখায়। আৰু সেইবাবে আমাৰ 12th 5-year প্লেনৰ পিছত আমাৰ প্লেনিং আৰু হাতত লোৱা নহ'ল। আৰু যিটো কাৰণত প্লেনিং কমিশ্যন বোলা যিটো অৰ্গেনাইজেশ্যন আছিলে, প্ৰতিষ্ঠান আছিলে, তাৰ সলনি এটা বেলেগ ধৰণৰ প্ৰতিষ্ঠান আমাৰ অৰ্থনৈতিক ব্যৱস্থাপনাটোৰ কাৰণে আমাৰ দেশত থকাটো অতি গুৰুত্বপূৰ্ণ হৈ পৰিল। আৰু 2015 চনত প্লেনিং কমিশ্যনৰ ঠাইত আমাৰ আহিলে নীতি আয়োগ। এতিয়া প্লেনিং কমিশ্যনৰ যথেষ্ট পাৱাৰ্ছ বেছি আছিলে, ক'বলৈ গ'লে উইথ ৰেফাৰেঞ্চ টু ফাইনেন্সিং। তাৰমানে 5-year প্লেন যেনেকৈ হ'ব সেই অনুসৰি সেই পলিচিত কিমান ফাণ্ড যাব সেইটো কথা, সেই ডিৰেকশ্যনটো বা সেই সিদ্ধান্তটো আমাৰ প্লেনিং কমিশ্যনে ল'ব পৰা আছিলে। কিন্তু এতিয়া যেতিয়া নীতি আয়োগ বনিলে, নীতি আয়োগৰ তেনেকুৱা ধৰণৰ কোনো ফাইনেন্সিয়েল ৰেছপঞ্চিবিলিটিজ বা পাৱাৰ্ছ দিয়া হোৱা নাই। বৰ্তমান সময়ত কেৱল ইয়াৰ অবজেক্টিভটো থিংক টেংক হিচাপে কাম কৰা হয়। আৰু আগতে যি ধৰণৰ ব্যৱস্থাপনা আমি দেখিবলৈ পাইছিলোঁ যে চেণ্ট্ৰেলাইজড হ'ব, তাত ষ্টেটছৰ বৰকৈ
তেওঁলোকে টপ ডাউন বা ষ্টেটছৰ ফালৰ পৰা আমি কথা কৈ আমি প্লেনিঙত বিশেষ ধৰণৰ প্ৰভাৱ পেলাব পাৰিম যে তেনেকুৱা কথা নাছিলে ওপৰৰ পৰা যি আহিব চেণ্টাৰৰ পৰা যিখিনি কথা কোৱা হ'ব সেইখিনিকে আমি পালন কৰা সেই নিৰ্দেশখিনি পালন কৰা ৰূপায়ণ কৰাৰ আমাৰ দায়িত্ব আছিলে কিন্তু নীতি আয়োগক এটা নতুন ৰেছপন্সিবিলিটি দিয়া হ'ল কোঅপাৰেটিভ ফেডাৰেলিজম মানে ষ্টেটছবিলাকক লগত লৈ এই সিদ্ধান্তবিলাক গ্ৰহণ কৰা য'ত ষ্টেটছবিলাকে ইটোৱে সিটোৰ এখন ৰাজ্য সহায় কৰাৰ লগতে চেণ্টাৰৰ লগতো তেওঁলোকে সাহায্যপূৰ্ণ এটা ভাল সম্বন্ধ গঢ়ি আমাৰ নীতিবিলাক গ্ৰহণ কৰিব বা নীতিবিলাক ৰূপায়ণ কৰিব তেনেকুৱা ধৰণৰ এটা সম্পূৰ্ণ সলনি হোৱা আমি দেখিবলৈ পালোঁ আৰু ইয়াৰ ব্যৱস্থাপনাটো আমি কেনেকৈ দেখিবলৈ পাওঁ যে প্ৰাইম মিনিষ্টাৰ আমাৰ বৰ্তমান সময়ত নৰেন্দ্ৰ মোদী ডাঙৰীয়া হৈছে আমাৰ প্ৰধানমন্ত্ৰী তেওঁ হয় এই যিটো নীতি আয়োগ বোলা আমাৰ অনুষ্ঠান আছে তাৰ চেয়াৰমেন তাৰে পিছত থাকে নেক্সট ইন লাইন ভাইচ চেয়াৰপাৰ্চন যিজনক আমি বৰ্তমান সময়ত অশোক কুমাৰ লাহিৰীক এই দায়িত্বটো দিয়া আমি দেখিবলৈ পাইছোঁ তাৰ তলত থাকে এজন CEO চিফ এক্সিকিউটিভ অফিচাৰ তেওঁকো চিফ মিনিষ্টাৰে এই দায়িত্বটো দিয়ে বা এপইণ্ট কৰে এতিয়া এই যিটো অনুষ্ঠান আছে নীতি আয়োগ আমি বেলেগ ধৰণৰ অনুষ্ঠান আমাৰ গোটেই চৰকাৰত কাম কৰা দেখিবলৈ পাওঁ বা আমাৰ দেশখনত কাম কৰা দেখিবলৈ পাওঁ তাৰে ভিতৰত অতিকৈ গুৰুত্বপূৰ্ণ হয় সেইসমূহ যাৰ কনষ্টিটিউশ্যন সাংবিধানিক মৰ্যাদা যাৰ আছে তাৰ পিছত আহে ষ্টেটুটৰী আইনগতভাৱে কোনোবা এখন আইনৰ অধীনত যাক প্ৰতিষ্ঠা কৰা হৈছে এতিয়া আপোনালোকে মন কৰিব যে নীতি আয়োগ কিন্তু সাংবিধানিকো নহয় কনষ্টিটিউশ্যনেলো নহয় বা ষ্টেটুটৰীও নহয় বা কোনো আইনৰ অধীনত ইয়াক প্ৰতিষ্ঠা কৰা হোৱা নাই তেনেহ'লে ইয়াক প্ৰতিষ্ঠা কেনেকৈ কৰা হৈছে ইয়াক প্ৰতিষ্ঠা কৰা হৈছে এক্সিকিউটিভ ৰিজলিউশ্যন এটা লৈ চিমিলাৰলি প্লেনিং কমিশ্যনকো তেনেকৈয়ে পাৱাৰটো দিয়া হৈছিলে বা প্ৰতিষ্ঠা কৰা হৈছিলে আৰু নীতি আয়োগৰ এই এক্সিকিউটিভ ৰিজলিউশ্যন মানে আমাৰ PM and his council of ministry এই ডিচিশ্যনটো লৈ এই ৰিজলিউশ্যনটো লৈ এই সিদ্ধান্তটো লৈ এই গুৰুত্বপূৰ্ণ প্ৰতিষ্ঠানটো প্ৰতিষ্ঠা কৰিছিলে 2015 চনত আৰু ইয়াৰ মুখ্য কাম কি হৈছে জানেনে নীতি আয়োগ আমাৰ দেশখনৰ এনেকুৱা কি কাম কৰে নীতি আয়োগৰ কাম হৈছে আমাৰ দেশখনৰ অৰ্থনীতিৰ কাৰণে চিন্তা কৰা মন্থন কৰা আৰু আমাৰ দেশখনত কোন ধৰণৰ পলিচিজ কোন ধৰণৰ নীতি ৰূপায়ণ কৰিলে নীতি আনিলে আমাৰ দেশৰ য'ত পিছপৰা বস্তুবিলাক আছে য'ত আমাৰ সমস্যাবিলাক আছে চেলেঞ্জেছবিলাক আছে প্ৰত্যাহ্বানবিলাক আছে ইয়াক সমাধান কৰিব পৰা যায় আৰু সেই সূত্ৰে ইয়াক অনুষ্ঠিত কৰা হয় আমাৰ চেয়াৰপাৰ্চনজন হয় PM আমাৰ প্ৰাইম মিনিষ্টাৰ আৰু ভাইচ চেয়াৰপাৰ্চনজন হয় অশোক কুমাৰ লাহিৰী এজন বহুত যোগ্য মানুহক এই পজিশ্যনটোত এতিয়া ৰখা হৈছে কাৰণ তেওঁ এজন ইকনমিষ্ট হয় তেওঁ নিজে দিল্লী স্কুল অফ ইকনমিক্সৰ পৰা পাছ কৰি তাৰ পিছত আমেৰিকাৰ MITৰ পৰা তেওঁ এই অৰ্থনীতিত PhD কৰিছে আৰু ইয়াৰ আগতেও চিফ ইকনমিক এডভাইজাৰ হিচাপে অটল বিহাৰী বাজপেয়ী চৰকাৰ থকাৰ সময়ত তেওঁ সেই কামত নিয়োজিত আছিলে তাৰমানে আমাৰ দেশখনৰ অৰ্থনীতিৰ বিষয়ে তেওঁ গভীৰভাৱে অধ্যয়ন কৰিছে আৰু কেৱল অধ্যয়ন কৰাই নহয় প্ৰেক্টিকেলিও তেওঁ বহু কাম কৰিছে আৰু সেইজন ব্যক্তি হৈছে অশোক কুমাৰ লাহিৰী যি এতিয়া ভাইচ চেয়াৰপাৰ্চন হিচাপে আমাৰ নীতি আয়োগত কাম কৰিব ইয়াৰ উপৰিও বহুকেইজন ফুল টাইম মেম্বাৰ্ছ আছে এইকেইজনৰ নাম ইমান মনত ৰখাটো গুৰুত্বপূৰ্ণ নহয় এইটো কাৰণ নাম অনুসৰি আমাৰ প্ৰশ্ন বহুত কম আহে এটা নীতি আয়োগৰ কথা আমি ক'লোৱে যে এইটো এটা থিংক ট্যাঙ্ক হয় আৰু ষ্ট্ৰাকচাৰটো হৈছে যে PM থাকে চেয়াৰপাৰ্চন হিচাপে তাৰপিছত ভাইচ চেয়াৰমেন তাৰপিছত ফুল টাইম মেম্বাৰ্ছ কিছুমান এক্স অফিচিঅ মেম্বাৰ্ছ আৰু CEOৰ সহায়ত গোটেই চিফ মিনিষ্টাৰ্ছ আৰু লেফটেনেণ্ট গভৰ্ণৰ্ছ আমাৰ যিবিলাক ইউনিয়ন টেৰিটৰিজ আছে তেওঁলোকৰ লগত লাগি এই চিন্তা কৰে আৰু কিছুমান গুৰুত্বপূৰ্ণ পলিচিজ তেওঁলোকে আমাৰ দেশত ৰূপায়ণ কৰে হয়তো আপোনালোকে শুনিছে অটল ইনোভেশ্যন মিছনৰ কথা হয়তো আপোনালোকে শুনিছে সাষ্টেইনেবল ডেভেলপমেণ্ট আমাৰ ৰাজ্যবিলাকত কাৰ্যকৰী কৰা আমাৰ এছপিৰেশ্যনেল ডিষ্ট্ৰিক্ট যিবিলাক এছপিৰেশ্যনেল ডিষ্ট্ৰিক্ট এটা বহুত
গুৰুত্বপূৰ্ণ পলিচি এছপিৰেশ্যনেল ডিষ্ট্ৰিক্ট যিবিলাক ডিষ্ট্ৰিক্ট পিছ পৰি আছে বিভিন্ন কথাত বিশেষকৈ স্বাস্থ্য বিশেষকৈ মানে শিক্ষা এডুকেশ্যন আৰু ইনফ্ৰাষ্ট্ৰাকচাৰ এইবিলাকত যিসমূহ ডিষ্ট্ৰিক্ট পিছ পৰি আছে তেওঁলোক সেইসমূহক এছপিৰেশ্যনেল ডিষ্ট্ৰিক্টছ নামেৰে নামাকৰণ কৰি সেই ডিষ্ট্ৰিক্টছবিলাকৰ উন্নতিৰ কাৰণে বিশেষ কিছুমান প্ৰকল্প হাতত লোৱা হৈছে পৰিকল্পনা কৰা হৈছে এই চিন্তাটো নীতি আয়োগৰ তৰফৰ পৰাই আহিছে এনেকুৱা ধৰণৰ চিন্তা যি চিন্তাই আমাৰ দেশখনৰ পিছ পৰি থকা অঞ্চলৰ বিষয়ে চিন্তা কৰে অৰ্থনীতিৰ কথা চিন্তা কৰে এই গোটেই চিন্তাবিলাকৰ অনুসৰি পলিচিজ আনে আমাৰ নীতি আয়োগে আৰু তেওঁলোকৰ এই ইকনমিক সায়েন্স এণ্ড টেক পাব্লিক এডমিনিষ্ট্ৰেশ্যনৰ গুৰুত্ব যিসকলে গুৰুত্বপূৰ্ণ ভূমিকা যি আগতেও গ্ৰহণ কৰিছে সেই এক্সপাৰ্টিজ ৰাখিছে সেইসকল লোকক এই নীতি আয়োগত স্থান দিয়া হয় ৰিচেণ্ট ৰিফৰ্মছ আমি দেখিবলৈ পাইছোঁ ইজ অফ ডুইং বিজনেছ ইজ অফ লিভিং আমাৰ সাধাৰণ নাগৰিকৰ কাৰণে কিমান আমি ভালকৈ থাকিব পাৰোঁ আমি জীৱন যাপন কৰিব পাৰোঁ তাৰ লগতে কোনোবাই যদি বিজনেছ আৰম্ভ কৰিব বিচাৰিছে কিমান সহজে তেওঁ সেই বিজনেছটোত মানে আৰম্ভ কৰিবলৈ কিমানখিনি সুবিধা আমাৰ চৰকাৰৰ তৰফৰ পৰা পাইছে ইত্যাদি বিভিন্ন ধৰণৰ ইমপ্লিমেণ্টেশ্যন কৰিছে আমাৰ অৰ্থনীতিৰ যাতে অৰ্থনীতিৰ বিকাশ হয় কাৰণ আমাৰ 47 লৈকে আমি এটা গোল লৈছোঁ সেই গোলটো হৈছে আমি আৰু কোনোদিনে 2047 পিছত আমি আৰু নিজৰ যিটো চিনাকি নিজৰ যিটো পৰিচয় এই পৰিচয়টো সলনি কৰিবলৈ গৈ আছোঁ ফ্ৰম এ ডেভেলপিং ষ্টেট টু আ ডেভেলপড ষ্টেট এইটো এটা বহুত ডাঙৰ গোল আমি লৈছোঁ এই গোলটোত এই লক্ষ্যটোত আমি উপনীত হ'বৰ কাৰণে কি কৰিব লাগিব তাৰ বিষয়ে চিন্তা কৰে নীতি আয়োগে ওকে কেনেকৈ চিন্তা কৰে ডেটা ড্ৰিভেন গভৰ্নেন্সৰ দ্বাৰা কি ডেটাৰ অনুসৰি সেই ডেটাবিলাক প্ৰচেছ কৰি ক'ত কি হৈ আছে সেইখিনি সিদ্ধান্ত গ্ৰহণ কৰে ডিজিটেলি আৰু ইনোভেটিভ মানে নতুন উদ্ভাৱনৰ দ্বাৰা আমাৰ সমস্যা সমাধান কৰাৰ এই গুৰুত্বপূৰ্ণ দায়িত্বটো পালন কৰে সো আমি ইতিমধ্যে ক'লো এইটো এটা কনষ্টিটিউচনেল বডি নহয় এইটো এটা ষ্টেটুটৰী বডি নহয় এইটো এক্সিকিউটিভ ৰিজলিউচনেৰে অনুষ্ঠিত কৰা এটা প্ৰতিষ্ঠান কিন্তু ইয়াৰ যিখিনি দায়িত্ব আছে ৰেছপন্সিবিলিটিজ আছে এইখিনি কিন্তু অতি গুৰুত্বপূৰ্ণ আৰু আমাৰ দেশৰ কাৰণে আমাৰ ইউনিয়নৰ কাৰণেও আৰু আমাৰ যিসমূহ ৰাজ্য আছে ফেডাৰেলিজমৰ কাৰণেও ইয়াৰ যিটো মানে ভূমিকা আছে অতি গুৰুত্বপূৰ্ণ 2017 চনত নীতি আয়োগৰ ওপৰত পোনপটীয়া এটা প্ৰশ্ন আহিছিলে হুইচ অফ দ্য ফলোইং ষ্টেটমেণ্টছ ইজ কাৰেক্ট ৰিগাৰ্ডিং নীতি আয়োগৰ লগত জড়িত এইকেইটা চেণ্টেন্স বা ষ্টেটমেণ্টছ কোনকেইটা শুদ্ধ কাৰেক্ট বুলি সুধিছে ইট ইজ আ কনষ্টিটিউচনেল বডি মই বাৰে আপোনালোকক কৈ আছোঁ যে এইটো কনষ্টিটিউচনেল বডি নহয় এইটো ষ্টেটুটৰী বডি নহয় এইটো এটা এক্সিকিউটিভ ৰিজলিউচনৰ দ্বাৰা অনুষ্ঠিত এটা প্ৰতিষ্ঠান সো এইটো একদম ভুল ইট ৰিপ্লেচ প্লেনিং কমিশ্যন ডেফিনেটলি হয় আমি ইয়াৰ বিষয়েও জানিলোঁ ইট হেজ পাৱাৰ্ছ টু এলোকেট ফাণ্ডছ টু দ্য ষ্টেট এইটোৱে আটাইতকৈ গুৰুত্বপূৰ্ণ ডিফাৰেঞ্চ ফ্ৰম প্লেনিং কমিশ্যন এণ্ড নীতি আয়োগৰ কোনো ফাণ্ডছ দিব পৰা কেপাচিটি নাই যিটো প্লেনিং কমিশ্যনৰ আছিলে অ'কে চ' ইয়াৰে ভিতৰত 2 অনলি ইজ দ্য কাৰেক্ট এনচাৰ মেইনছত আপোনালোকে কেনেকুৱা প্ৰশ্ন পাব পাৰে নীতি আয়োগ ৰিফ্লেক্টছ আ শ্বিফ্ট ফ্ৰম চেণ্ট্ৰেলাইজড প্লেনিং টু কোঅপাৰেটিভ ফেডাৰেলিজম আগৰ সময়ত যেতিয়া প্লেনিং কমিশ্যন আছিলে চেণ্ট্ৰেল যি কৰিছিলে সেই অনুসৰি ৰাজ্যবিলাকে পালন কৰিব লাগিছিলে কিন্তু এতিয়া ৰাজ্যবিলাকৰ পৰা যিখিনি ডেটা আহে বা তেওঁলোকৰ যিখিনি অপিনিয়ন আহে তাৰ পৰা এতিয়া নতুনত্ব এটা আহিছে ক্ৰিটিকেলি এক্সামিন ইটছ ৰোল ইন ইণ্ডিয়াছ পলিচি মেকিং প্ৰচেছ এই ক্ষেত্ৰত নীতি আয়োগৰ কি ভূমিকা আছে আমাৰ নীতি ৰূপায়ণ কৰা আৰু প্ৰণয়ন কৰাত অ'কে নেক্সট আমাৰ বহুত গুৰুত্বপূৰ্ণ অসম ভিত্তিক এটা প্ৰশ্ন এটা টপিক সেই টপিকটো হৈছে যে আমি অভিনীলৰ ক্ষেত্ৰত এটা বহুত চাঞ্চল্যকৰ ঘটনা ঘটি গৈছিলে প্ৰায় 8 বছৰ আগতে সেই ঘটনাটোৰ এতিয়া ৰায় প্ৰদান কৰা হৈছে আৰু এই ঘটনাটো জড়িত হৈ আছিলে এই ঘটনাটো আছিলে এটা মব লিঞ্চিঙৰ কেছ মব লিঞ্চিং মানে বহু মানুহ যেতিয়া একত্ৰিত হৈ এটা এনেকুৱা ধৰণৰ ঘৃণনীয় অপৰাধ কৰে
বা এজন মানুহক একেবাৰে মাৰি পেলাই সেইটো কোৱা হয় মব লিঞ্চিং আৰু ইয়াত আমি জুডিচিয়েল চিষ্টেমত জাষ্টিচ ডেলিভাৰী ক্ষেত্ৰত আমি কি দেখিবলৈ পাওঁ ডেফিনেটলি জাষ্টিচ বা ন্যায় প্ৰদান কৰোঁতে বহুখিনি সময় লাগি গ'ল আমি ইতিমধ্যে জানো কিয় সেই সময় লাগিছে পেণ্ডেঞ্চি অফ কেছেছ লাখ কেছ আমাৰ হাইকোৰ্টত পেণ্ডিং হৈ থকাৰ কাৰণে এই কেছটো পেণ্ডিং হৈ গ'ল আৰু ইয়াৰ কাৰণে হয়তো আমাৰ যদি এটা ফাষ্ট ট্ৰেক কোৰ্ট হ'লহেঁতেন তেতিয়া হয়তো ন্যায় প্ৰদান কৰাত সেই আমাৰ মানে খৰতকীয়া হ'লহেঁতেন কিন্তু এইটো যি কি নহওক এতিয়া আমি দেখিবলৈ পাইছোঁ অভিনীলৰ এই মানে হৃদয় বিদাৰক যি ঘটনা ঘটিছিলে এটা সময়ত কাৰ্বি আংলঙত তাৰ এই ন্যায় প্ৰদান কৰা হৈছে এই ন্যায়ত আমি কি দেখিবলৈ পাইছোঁ 2018 চনত অভিনীল এই দুজন মানে বন্ধুৱে কাৰ্বি আংলঙলৈ গৈছিলে কাৰ্বি আংলঙত তেওঁ লোকক সোপা ধৰা বুলি ল'ৰা ছোৱালী লৈ যোৱা মানুহ বুলি ভাবি তেওঁলোকক প্ৰহাৰ কৰা হৈছিলে আৰু সেই প্ৰহাৰ কেনেকুৱা ধৰণৰ একদম আপোনাৰ হৃদয় বিদাৰক প্ৰহাৰেৰে তেওঁলোকক মৃত্যু মুখলৈ ঠেলি দিয়া হৈছিলে 2018 চনত আৰু ভিক্টিম কেইজন আছিলে অভিজিত নাথ আৰু নীলোৎপল দাস আৰু এই কেইজন মানুহৰ ব্ৰুটেল মব লিঞ্চিঙৰ এই ৰায়দানটো আমি দেখিবলৈ পাইছোঁ এতিয়া এইটো এটা কেৱল এটা ঘটনা নহয় এনেকুৱা ধৰণৰ মব লিঞ্চিঙৰ কেছ আমি সময় দেখি থাকোঁ কেইদিনমানৰ আগতে আমি এগৰাকী মহিলাক একদম ৰাস্তাৰ মাজত ৰছীৰে মেৰিয়াই মানুহে মাৰি থকা আমি দেখিবলৈ পাইছিলোঁ এইটো ধাৰণাত যে তেওঁ সোপা ধৰা বা ল'ৰা ছোৱালী উঠাই লৈ যোৱা ডাইনী বুলি এনেকুৱা ধৰণৰ মানুহৰ যিটো চিন্তা আৰু চিন্তাটো যেতিয়া মানুহৰ একেলগে বহু মানুহে একেটা চিন্তা এনেকুৱা ধৰণৰ নেগেটিভ চিন্তা কৰে তেতিয়া আমি সমাজত এনেকুৱা অন্যায় দেখিবলৈ পাওঁ যিটো আমাৰ সমাজৰ সামাজিক যিটো ন্যায় ব্যৱস্থাপনা তাত ছ'চিয়েল জাষ্টিছটো আমি একেবাৰে নিম্ন স্তৰত কাৰ্যকৰী হোৱা দেখিবলৈ পোৱা যায় আৰু তেনেকুৱা এটা এক্সট্ৰিম ব্ৰুটেলিটিৰ এটা কেছ আমি এই ইনচিডেণ্টটোৰ দেখিবলৈ পাইছিলোঁ এতিয়াও মোৰ যেতিয়া সেই কথা মনত পৰে সেই সময়ৰ কথা একদম মোৰ বুকুৱে কান্দি উঠে এই যিটো কেছ আছিলে তাত 45জন একিউজড আছিলে তাৰে ভিতৰত এতিয়া যিটো ৰায়দান প্ৰদান কৰা হৈছে 20 জনক কনভিক্ট কৰা হৈছে দোষী বুলি এতিয়া ঘোষণা কৰা হৈছে বাকী 25জন একুইটেড হৈ গ'ল যিহেতু এভিডেন্স তেওঁলোকে গোটাব নোৱাৰিলে পুলিচ পক্ষই এভিডেন্স নাপালে একো আৰু পানিশমেণ্টটো এতিয়া দিছে ইমপ্ৰিজনমেণ্ট লাইফ ইমপ্ৰিজনমেণ্ট এণ্ড ফাইন এই ৰায়দানতো বহুতৰ অভিযোগ আছিলে যে যিসকল অভিযুক্ত তেওঁলোকক ফাঁচীৰ যিটো কেপিটেল পানিশমেণ্ট হয় সেই ফাঁচীৰ পানিশমেণ্টটো দিব লাগিছিলে এই ট্ৰায়েলটো অ'ভাৰ 7.5 years অলমষ্ট 8 years হৈ গৈছে আৰু ইয়াক এটা বস্তু হাইলাইট হয় যে আমাৰ জুডিচিয়াৰীত কিমান দেৰি হৈ লাগি যায় এটা গুৰুত্বপূৰ্ণ এনেকুৱা ধৰণৰ এটা গুৰুত্বপূৰ্ণ কেছৰো ইমান দিনৰ পিছতহে ন্যায় প্ৰদান কৰা হয় আৰু ইয়াত আমাক এক্সট্ৰা জুডিচিয়েল কিলিং এতিয়া কাৰোবাক শাস্তি দিয়া কোনোবা যদি সোপা ধৰা হয় কোনোবা যদি এনেকুৱা মানুহ হয় যাৰ ওপৰত সন্দেহ আছে তাৰ ওপৰত ব্যৱস্থাপনা গ্ৰহণ কৰাৰ দায়িত্ব কাৰ আমি সকলোৱে জানো তাৰ কাৰণে আমাৰ পুলিচ প্ৰশাসন পুলিচ আৰু এডমিনিষ্ট্ৰেশ্যনৰ সেইটো দায়িত্ব সেইসকল লোকক চিনাক্তকৰণ কৰা কিন্তু যেতিয়া আইন নিজেই মানুহে হাতত তুলি লয় মব লিঞ্চিঙৰ দ্বাৰা মানুহক একেবাৰে মৃত্যু মুখলৈ ঠেলি দিয়ে তেতিয়া আমাৰ এই যে ব্যৱস্থাপনাটোৰ ফেক নিউজ ফিয়েৰ মানুহৰ মাজত এই ভয় ভাৱনাৰ এই যে বস্তুবিলাক যেতিয়া ক্ৰিয়া কৰে তেতিয়া এনেধৰণৰ সমস্যা আমি দেখিবলৈ পাওঁ এতিয়া সমস্যাটো তেতিয়া এইটো আছিলে যে তেতিয়া IPC কাৰ্যকৰী আছিলে ইণ্ডিয়ান পিনেল কোড আৰু আচৰিত কথাটো এইটো আছিলে যে ইণ্ডিয়ান পিনেল কোডত মব লিঞ্চিঙৰ কাৰণে কোনো লয়ে নাছিলে কোনো ধৰণৰ তাত ব্যৱস্থাপনাই নাছিলে যিটো কাৰণে ইয়াক মাৰ্ডাৰ বা আনলফুল এছেম্বলিৰ অধীনত ইয়াক ট্ৰায়েল কৰা হৈছিলে কিন্তু এতিয়া ভাৰতীয় ন্যায় সংহিতা আহিলে 2023 চনত এটা গুৰুত্বপূৰ্ণ মানে প্ৰভিজন আনিলে ইয়াৰ দ্বাৰা মব লিঞ্চিংটোক ছেকশ্যন 103(2) অধীনত ইয়াত ৰখা হৈছে য'ত মব লিঞ্চিঙৰ যিটো এটা ক্ৰাইম এই ক্ৰাইমটোত এটা ডেফিনিশ্যন আমি দেখিবলৈ পাইছোঁ নতুনকৈ BNSত ভাৰতীয় ন্যায় সংহিতা আৰু ইয়াত যদি এনেকুৱা ধৰণৰ হিনেছ ক্ৰাইম কৰে 5 জন বা তাতকৈ অধিক লোকে একেলগে মিলি যদি কাৰোবাক হত্যা বা কাৰোবাৰ ওপৰত প্ৰহাৰ কৰে বিকজ অফ ৰেচ কাষ্ট কমিউনিটি ছেক্স প্লেচ অফ বাৰ্থ লেংগুৱেজ পাৰ্চনেল বিলিফ
যে নিজৰ এই যে এই ঘটনাটো হ'ল মানুহে নিজেই ভাবি ল'লে যে এই সোপা ধৰা মানুহে যদি ভাবি লয় যে এইজন ব্যক্তি বেলেগ এটা ধৰ্মৰ ব্যক্তিৰ কাৰণে এইজন মানুহক পিটিব লাগে মাৰিব লাগে যদি বেলেগ কমিউনিটি বেলেগ ছেক্সৰ কাৰণে বেথৰ জেণ্ডাৰৰ ওপৰত এনেকুৱা ধৰণৰ যদি ভাইলেঞ্চ হয় তেনেহ'লে আমাৰ এই যিখন ন্যায় সংহিতা আছে ভাৰতীয় ন্যায় সংহিতা আছে ইয়াৰ পৰা পানিছমেণ্ট এতিয়া ধাৰ্য কৰা হৈছে ইয়াত বহুত কেইটা গুৰুত্বপূৰ্ণ কেছ আছে এই কেছটোৰ ভিতৰত 2018 চনত তেহচিন পুনাৱালা কেছটো অতি গুৰুত্বপূৰ্ণ য'ত সুপ্ৰিম কোৰ্টে এইটো কথা কৈছিলে যে ইয়াৰ ওপৰত আমাৰ চৰকাৰে আমাৰ যি প্ৰশাসন আছে আৰু পুলিচ প্ৰশাসনে প্ৰিভেণ্টিভ মেজাৰ্ছ ল'ব লাগে সদায় যাতে এনেকুৱা ধৰণৰ দুকৰ্ম আৰু কেতিয়াও আমি দেখিবলৈ নাপাওঁ ফাষ্ট ট্ৰেক আদালতৰ কথা এই কেছটোত সুপ্ৰিম কোৰ্টে কৈছে যিটো আমি দেখিবলৈ পাইছোঁ অভিনীলৰ ক্ষেত্ৰত কিমান এটা দেৰি হৈ গ'ল 7.5 বছৰ লাগি গ'ল ৰায় প্ৰদান কৰাৰ ক্ষেত্ৰত আৰু ফাষ্ট ট্ৰেক কোৰ্ট হোৱা হ'লে আমি হয়তো এবছৰ বা দুবছৰৰ ভিতৰতে এই ৰায়দান প্ৰদান কৰা দেখিবলৈ পালোহেঁতেন আৰু ইয়াত আমি দেখিবলৈ পাওঁ আমি জুডিচিয়াৰীৰ যিখিনি লেকিউনা আছে লুপ হোলছ আছে ইয়াৰ আগতেও আমি কথা পাতিছোঁ আৰু ৰেৰেষ্ট অফ দ্য ৰেৰ ডক্ট্ৰিন এটা ভগত বচ্চন সিং কেছ 1980 আছিলে য'ত ডেথ পেনাল্টিৰ কেছেছৰ কথাও ইয়াত মানে কোৱা হৈছিলে কিন্তু লাইফ ইমপ্ৰিজনমেণ্টহে দিছিলে চ' এইটো এটা বহুত ডাঙৰ কথা আৰু ইয়াত এতিয়া ৰেমিশ্যন কমিউটেশ্যনৰ কাৰণে এইসকল যিসকল মানে যাৰ যি কনভিক্টেড আছে তেওঁলোকে এপ্লাই কৰিছে যিটো প্ৰেছিডেণ্ট আৰু গভৰ্ণৰে দিব পাৰে প্ৰেছিডেণ্টে ডেথ চেণ্টেঞ্চ যিহেতু দিয়া নাই গভৰ্ণৰে ইয়াৰ ওপৰত ৰায়দান কৰিব পাৰে ৰেমিশ্যন দিব পাৰে য'ত চেণ্টেঞ্চটো যিটো মানে যি ৰায়দান প্ৰদান কৰা হৈছে তাক কমাই আনিব পাৰে লাইফ ইমপ্ৰিজনমেণ্ট যদি 14 বছৰ ইয়াক 7 বছৰ কৰি দিব পাৰে কমিউটেশ্যন চেঞ্জ দ্য পানিছমেণ্ট যে যদি লাইফ ইমপ্ৰিজনমেণ্ট কৰিছে বেলেগ ধৰণৰ এটা পানিছমেণ্টটো দিব পৰা ক্ষমতা আমাৰ গভৰ্ণৰ বা আমাৰ প্ৰেছিডেণ্টৰ থাকে কিন্তু এনেকুৱা ধৰণৰ ব্ৰুটেল কেছত এই ধৰণৰ মানে ৰায় আমাৰ যাতে গভৰ্ণৰে নলয় সেইটো আমাৰ লক্ষণীয় হ'ব সো এইখিনি কেছেছৰ পৰা আমি বহুখিনি কথা ইতিমধ্যে ডিছকাছ কৰিলোঁ যে গভৰ্নেন্সৰ আমাৰ প্ৰশাসনৰ কি ধৰণৰ লেকিউনা ৰৈ যায় আৰু জুডিচিয়াৰীত আমাৰ কি ধৰণৰ সমস্যা ৰৈ যায় যিটো কাৰণত আমাৰ যে আৰ্টিকল 21ত কৈছে আমাৰ ৰাইট টু লাইফ ৰাইট টু লিভ উইথ ডিগনিটি আমি মান মৰ্যাদাসহ জীৱন যাপন কৰাৰ অধিকাৰ আমাৰ সকলোৰে আছে সেই বস্তুখিনি উলংঘা হোৱা দেখিবলৈ পোৱা যায় এটা মৰেল ফেইলিয়াৰ অফ ছ'চাইটি আমি সামাজিক ন্যায় যে আমাৰ সমাজৰ পৰা হেৰাই গৈছে নৈতিকতাৰ যে আমাৰ সামাজিক নৈতিকতাৰ অভাৱ ঘটিছে সেইখিনি কথা আমি বুজিব পাৰোঁ আৰু গভৰ্ণমেণ্টে চৰকাৰে ইয়াৰ কাৰণে অতি কঠোৰ ব্যৱস্থাপনা গ্ৰহণ কৰাটো অতি লক্ষণীয় হয় সো ইয়াৰ ওপৰত বিশেষকৈ BNS 1032 যিটো আমি ধাৰা BNSৰ অধীনত আছে মব লিঞ্চিঙৰ ওপৰত ইয়াৰ ওপৰত আপোনালোকৰ প্ৰশ্ন আহিব পাৰে তাৰ লগতে মেইনছত প্ৰশ্ন অহাটো বহুত সম্ভাৱনা আছে যে এই ইনচিডেণ্ট যিবিলাক মব লিঞ্চিঙৰ ইনচিডেণ্টছবিলাক হয় ই আমাৰ যিবিলাক ষ্ট্ৰাকচাৰেল যিবিলাক মানে ধাৰণা আছে বা আমাৰ প্ৰত্যাহ্বান আছে বিশেষকৈ গভৰ্নেন্স ল এনফৰ্চমেণ্ট আৰু ছ'চিয়েল কোহেশ্যন তাৰমানে আমাৰ পুলিচ প্ৰশাসনৰ আৰু তাৰ লগতে আমাৰ যিবিলাক আইন আছে এই আইনবিলাক কাৰ্যকৰী কৰাৰ ক্ষেত্ৰত আৰু ছ'চিয়েল কোহেশ্যন আমাৰ ছ'চাইটিটো একেলগে কেনেকৈ ভাবে সেই ক্ষেত্ৰত আমাৰ ৰিচেণ্ট ডেভেলপমেণ্টছ কি হৈছে ইয়াত BNSৰ কথা আপোনালোকে লিখিব লাগিব এক্সামিন দ্য ৰোল অফ মিছ ইনফৰ্মেশ্যন আজিকালি ডিপ ফেক ভিডিঅ'জ মিছ ইনফৰ্মেশ্যন ইমান বেয়াকৈ চাৰ্কুলেট হয় এনেকুৱা ধৰণৰ আকৌ ইনচিডেণ্ট নহ'ব বুলি আমি একেষাৰে ক'ব নোৱাৰোঁ সেইকাৰণে আমি সতৰ্ক থাকিব লাগিব যাতে এই পুলিচিং গেপছবিলাক য'ত আছে আৰু জুডিচিয়েল ডিলেজবিলাক যাতে এনেধৰণে নহয় যাতে আমি কম্প্ৰিহেনচিভ কিছুমান মানে সমাধান লৈ এই ইছ্যুটো আমি এড্ৰেছ কৰিব পাৰোঁ অ'কে At last, we would like to end with a quote. A quote কি কৈছে চাওক কিমান ধুনীয়া এটা quote. কৈছে courage is not the absence of fear. যদি এজন সাহসী মানুহ মানে বা এজন সাহসী ব্যক্তি মানে এইটো নহয় যে তেওঁ ভয়ৰ সন্মুখীন হোৱা নাছিলে ভয়ৰ সন্মুখীন সকলোৱে হয় কিন্তু সাহসী আমি তাকহে কওঁ যি সেই ভয়
অতিক্ৰম কৰিবলৈ বা সেই ভয় জয় কৰিবৰ কাৰণে তেওঁ ছাকচেছফুল হৈছে, তেওঁ সক্ষম হৈছে। এই কথাষাৰ নেলছন মেণ্ডেলাই কৈছিলে। আৰু আমাৰ সাইকোলজি এই যিটো মানে ব্যৱস্থাপনা বা আমাৰ সমস্যা যে আমি যিকোনো নতুন কাম কৰিবলৈ যিখিনি আমাৰ কৰ্তব্য আছে সেইখিনি কাম কৰিবৰ কাৰণেও বহু সময়ত আমি ভয়ৰ সন্মুখীন হওঁ, কিন্তু সদায় এজন সাহসী ব্যক্তিয়ে সেই ভয় অতিক্ৰম কৰিলেহে, নিজৰ কমফৰ্ট জ'নৰ পৰা বাহিৰ আহিলেহে তেওঁ সঁচা অৰ্থত সফল হ'ব পাৰে। That's all for today. Thank you so much for joining. We will meet again in tomorrow's Current Affairs class.